মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত পৰ্যটকস্থলী হিচাপে পৰিগণিত হোৱা ধেমাজিৰ একমাত্ৰ পৰ্যটনস্থলী হাবুং, যিহেতু আহোম ৰাজত্বকালত সেই সময়ত চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং, আৰু হাবুঙত এতিয়া প্ৰাণ পাই উঠিছে একাংশ নেতৃত্ব গ্ৰহণ কৰা আটাচু নেতা আৰু ইয়াতে খ্যাতিসম্পন্ন শিল্পীসকলৰ নেতৃত্বত ইতিমধ্যে গঢ় লৈছে এটা পৰ্যটনস্থলী হিচাপে। দেখা গৈছে ধেমাজি নগৰ বা মাজুলী ঢকুৱাখানা হয় যিকোনো স্থলীলৈ আহিব পৰা ইয়াৰ আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ আপুনি আহিব পাৰিব। কিন্তু সামগ্ৰিক কথাবিলাক জানিবৰ বাবে তেখেতলোকৰ ইয়াতে নেতৃত্ব বহন কৰা লোকসকলৰ ওচৰত যাব বিচাৰিম, বিষয়ৰ ওচৰত যাম। হয়, যিহেতু আপোনালোকে চোৱাচিত দায়িত্বত আছে হাবুঙলৈ যিহেতু আহিবৰ বাবে এটা কেন্দ্ৰস্থলী গঢ় লৈ উঠিছে। প্ৰথমে আপোনাক সুধিম, ইয়াৰ ইতিহাসৰ কথা আমি নিশ্চিত সকলো জানে, হ'লেও হাবুঙলৈ কেনেধৰণে আহিব লাগে, হাবুং কি কাৰণে ইতিমধ্যে জনজাত হৈ পৰিছে? 1239 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই হাবুঙৰ দ্বিতীয় ৰাজধানী হিচাপে তেওঁ স্থাপিত লৈছিল আৰু সেই 1239 পৰা 42 চৰাইদেউলৈ নিছিল। এই যিখন ৰাজধানী, এই ৰাজধানীলৈ আহিবলৈ বিচাৰিলে আমি ধেমাজিৰ সদৰৰ পৰা তেলিজান তিনিআলি হৈ মাছখোৱা যিটো ৰোড, মাছখোৱা ৰোডৰ পৰা আহি এই শিলৰ পৰা হৈ পেলাই হাবুঙলৈ আহিবলগীয়া হয়। আৰু তেনেকৈ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ছমাজান হৈ নোৱাথান হৈ পুৱাৰহিকা কলাকাটা হৈ হাবুঙলৈ আহিব পৰা যায়। এইফালে ঢকুৱাখানাৰ যিটো ৰোড, সেই ঢকুৱাখানাৰ ৰোডৰ পৰা আপুনি বাটমাৰী তিনিআলিৰ পৰা হৈ ধেনুখনা হৈ বুঢ়াভকত হৈ হাবুঙলৈ আহিব পৰা যায়। আহক আপোনালোকে ইয়াত চাওক। আমি আপোনালোকৰ বাবে আমি 2022 চনৰ 31 জানুৱাৰী যি মেডামেফি তাত মুকলি কৰি দিম হাবুঙৰ এই ঐতিহ্য, হাবুঙৰ এই মহিমাময় হাবুংখন আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াত আমি নেতৃত্ব বহন কৰি আছোঁ। আমি বিভিন্ন কাৰিকৰী দিশত আমি কাৰিকৰী শিল্পীসকল সূৰ্য বৰুৱা ডাঙৰীয়াকে ধৰি অসমৰ বিভিন্ন শিল্পীসকল পুষ্প গগৈ ছাৰৰ এনেকৈ নেতৃত্বত আমি হাবুংখন বনাই আছোঁ। আৰু এতিয়া বৰ্তমান প্ৰায় পূৰ্ণ গতিত কাম চলি আছে আৰু পূৰ্ণ প্ৰাণ পাই উঠিবৰ কাৰণে খুব কম দিনৰ ভিতৰতে আৰু এমাহৰ ভিতৰতে প্ৰাণ পাই উঠিব। গতিকে সকলোৱে আহক, ইয়াক চাওক, অনুধাৱন কৰক আৰু আপোনালোকৰ যি দিহা পৰামৰ্শ দিয়ক। আমি আপোনালোকৰ যি চিন্তাধাৰা আমাক দিয়ক, আমি আমাৰ আৰু আপোনালোকৰ চিন্তাধাৰা লগাই আৰু কিমান আমি উন্নয়ন কৰিব পৰা যায় তাৰ চেষ্টা কৰিম। আৰু আপোনালোকৰ প্ৰেৰণা, আপোনালোকৰ সাহস আৰু আপোনালোকৰ যি উৎসাহ, এই উৎসাহে আমাক আৰু সাহসী কৰি তুলিব আৰু ঐতিহ্য এই আপোনালোকৰ কাৰণে এৰি দিয়া যিখন পৰ্যটকস্থলী, এইখন আৰু আমি সুন্দৰ কৰি তুলিব পাৰিম। এতিয়া আমি যিমানখিনি কৰিছোঁ তাতকৈ বেছি আপোনালোকৰ পৰা আশা কৰিছোঁ। আহক আপোনালোকে হাবুঙলৈ আহি আমাক দিয়াৰ পৰামৰ্শ দিয়ক। হয়, নিতৌ ইয়াতে কিমান বিশেষভাৱে পৰ্যটক আহে? দেওবাৰ দিনটো 4000 পৰা 5000 পিছত দৰ্শনাৰ্থী ইয়ালৈ আহে। আৰু দৰ্শনাৰ্থীসকলৰ যি তেওঁলোকৰ মনৰ কামনা, ইয়াত যিহেতু আমাৰ উপপুৰুষক পূজা পাৰ্বণ কৰা যায় আৰু আমাৰ যিহেতু 6 বছৰ ৰাজত্ব কৰা এটা পৰিকল্পনা আছিল, সকলোকে পূজা পাৰ্বণ কৰি জলদেৱতা থলদেৱতাকে আদি কৰি লেংডন লেংকুৰি জাচিংবা এইসকলক পূজা পাৰ্বণ কৰি আমাৰ যি মানুহবিলাকৰ মনবিলাক একত্ৰিত কৰি ৰাখি বৰ অসম গঢ়িছিল, সেই চিন্তাধাৰা, সেই পৰম্পৰা ৰক্ষা কৰি ইয়াত পূজা পাতল কৰা যায়। আৰু সেই মানুহ যিসকলে ইয়ালৈ দৰ্শনাৰ্থী আহিছে, তেখেতলোকৰ ইয়াত তেওঁলোকৰ মনৰ যি কামনা, তেওঁলোকে আহ্বান জনাইছে আৰু তেওঁলোকৰ কামনা পূৰণ হৈছে। পুনৰ তেওঁলোকে ইয়ালৈ আহিছে আৰু আহক আপোনালোকে, আপোনালোকৰ মনৰ যি বাঞ্ছা আপোনালোকৰ পূৰণ হ'ব ইয়ালৈ। হাবুঙৰ বিশেষত্ব বুলি যদি কয় খুব চমুকৈ কি ক'ব? হাবুঙৰ বিশেষত্ব হ'ল যি হওক আহোম ৰজাৰ ৰাজত্ব কৰিবলৈ যাওঁতে যিখিনি প্ৰণালীবদ্ধ যিখিনি নীতি নিয়ম আছিল, তেওঁলোকৰ যিখিনি আৰাধ্য দেৱতাসকলক পূজা পাৰ্চনা কৰা যিটো ধ্যান ধাৰণা আছিল, এই ধ্যান ধাৰণা ইয়াত লুকাই আছে। আৰু যিহেতু চাওলুং চুকাফাৰ আত্মা ইয়াত বিজড়িত হৈ আছে। আমি বিভিন্ন দেশত আমি বিভিন্ন কামত আমি দেখিছোঁ, আমি তেওঁলোকলৈ স্মৰণ কৰাৰ লগে লগে তেওঁলোকৰ যি আত্মা, তেওঁলোকৰ আত্মাই আমাক সহায় কৰে। বিশেষকৈ হাবুংখন এটা মহিমাময়, এটা জীৱিত, এটা বেলেগৰ লগত ইয়াত তুলনা কৰিব পৰা নাযায়। নিশ্চয় আহোমৰ বিশেষভাৱে চাওলুং চুকাফাৰ আত্মা বিজড়িত হৈ থকা ঠাই হাবুং, চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী, আহোম ৰাজধানী হিচাপে গঢ়ি তোলা সেই এতিয়া হাবুং হৈ পৰিছে ধেমাজিৰ একমাত্ৰ পৰ্যটনস্থলী। আৰু যিহেতু এই হাবুঙক প্ৰাণ কৰি তুলিছে সূৰ্য বৰুৱা, আমি গৈছোঁ খ্যাতিসম্পন্ন এগৰাকী চিত্ৰশিল্পী। হয়, আপোনাৰ হাতত প্ৰাণ পাই তুলিছে। দেখা গৈছে ইয়াতে বিভিন্ন আমি এই যিবিলাক আপুনি ইয়াতে ড্ৰেগন বা দেখিছোঁ, সেইবিলাক কি বুলি কোৱা হয় আচলতে, কি আছে? আপুনি যিটো ড্ৰেগন বুলি কৈছে, এইটো আচলতে ঙিঙিয়াও খাম বুলি কয়। ঙিঙিয়াও খামটো এনেকুৱা হয়, 4 শক্তি, গজন ভ্ৰমণ উৰণ বুৰণ, এনেকুৱা 4টা শক্তি সংৰচনাত এইটো আমাৰ এটা প্ৰতীক, আধ্যাত্মিক প্ৰতীক এটা বনোৱা হৈছিল। সেইটোকে মই ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আইৰণ ফ্ৰেম আৰু চিমেণ্ট কাষ্টিং কৰি পেলাই তেনেকুৱা 15টামান বনোৱা হৈছে এতিয়ালৈকে, সৰু ডাঙৰ কৰি পেলাই।
অগ্ৰজসকলৰ আলোচনা মৰ্মে যিমানখিনি সুন্দৰ কৰিব পাৰি আহোম কৰিব পৰা ব্যৱস্থা এটা কৰিব। নিশ্চয় এয়া হৈছে ধেমাজিৰ ঐতিহ্যমণ্ডিত চাউলুং চুকাফাৰ দ্বিতীয় ৰাজধানী খ্যাত হাবুঙত আপুনি দেখা পাইছে ইতিমধ্যে গলৈ উঠিছে নতুনকৈ নৱনিৰ্মিত হৈছে হাবুঙৰ যি আধ্যাত্মিক দেখা গৈছে চাওচেং ৰেং আৰু আপুনি চাই ইয়াতে মই পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ ধেমাজিৰ পৰ্যটনস্থলী আৰু আধ্যাত্মিক এক প্ৰকাৰ স্থলী ইয়াতে বহু লোক আহে মনৰ কামনা পূৰণ হয় আৰু যিহেতু আহোমৰ উপৰি আৰাধ্য দেৱতাসকলক ইয়াতে তেখেতলোকে আৰাধনা কৰা হয় আৰু আশীৰ্বাদ ল'ব পায় যিহেতু ইয়াতে পুৰুষস্থি সকলো পুৰোহিত আছে ইতিমধ্যে আৰু যিসকল পৰ্যটক আহিব বিচাৰে পৰ্যটকৰ বাবে ইয়াতে সুপৰিকল্পিত আৰু সুনিৰ্দিষ্টভাৱে সকলো গৃহ বা সকলো প্ৰকাৰৰ তেখেতলোকৰ যি ব্যৱস্থা এই ব্যৱস্থা ইতিমধ্যে ইয়াৰ পৰিচালনা সমিতিয়ে আয়োজক সমিতিয়ে প্ৰদান কৰা হৈছে।